বন্ধুসকল নমস্কাৰ। এই মুহূৰ্তত NPSৰ অধীনৰ প্ৰতিজন কৰ্মচাৰীৰ বাবে পেঞ্চন সম্বন্ধীয় এটা ডাঙৰ সুখবৰৰ বিষয়ে জনাবলৈ যত্ন কৰিম, যিটো যোৱা 15 মে তাৰিখে পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিৰ ফালৰ পৰা এখন চাৰ্কুলাৰ যোগে প্ৰকাশ হৈছিলে। আৰু এই চাৰ্কুলাৰখনৰ যোগেৰে তেওঁলোকে NPSৰ কৰ্মচাৰীসকলক অৱগত কৰিছে যে NPSৰ অধীনত কৰ্মচাৰীসকলে 85 বছৰ বয়সলৈকে পেঞ্চন ল'ব পাৰিব। এটা অতি গুৰুত্বপূৰ্ণ আৰু ডাঙৰ ইনফৰমেশ্যন বুলি ক'ব পাৰি এই সময়ত NPSৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে, কাৰণ তেওঁলোকে নিজৰ পেঞ্চনটোক লৈ এটা চিন্তাৰ মাজত থকাৰ সময়তেই শেহতীয়াকৈ পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে তেওঁলোকৰ অৰ্থাৎ NPSৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে পেঞ্চন সম্বন্ধীয় দুটা ডাঙৰ স্কিম মুকলি কৰিছে। আৰু আপোনালোকে প্ৰথমতে ছাবজেক্টটো মন কৰিব, ইয়াতেই তেওঁলোকে উল্লেখ কৰিছে যে NPSৰ অধীনত ৰিটায়াৰমেণ্ট ইনকম স্কিম আৰু ড্ৰ ডাউন অপশ্যনছ আৰম্ভ কৰাৰ বিষয়ে, অৰ্থাৎ দুটা নতুন স্কিম তেওঁলোকে আৰম্ভ কৰিছে। আৰু এই স্কিমটোৰ বিষয়ে তেওঁলোকে এই চাৰ্কুলাৰখনৰ ভিতৰত তেওঁলোকে উল্লেখ কৰিছে। আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এই চাৰ্কুলাৰখনৰ ভিতৰত থকা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। তেওঁলোকে যি দুটা নতুন স্কিম আৰম্ভ কৰিছে, অৰ্থাৎ NPSত অৱসৰৰ পাছত একেলগে টকা নোলোৱাকৈ সেই টকাটো পাৰ্ট বাই পাৰ্ট, কোৱাৰ্টাৰলি, হাফ ইয়াৰলি, ইয়েৰলি এটা ইনকমত ল'ব পৰাৰ সুবিধা তেওঁলোকে আৰম্ভ কৰিছে, যাক তেওঁলোকৰ ভাষাত ৰিটায়াৰমেণ্ট ইনকম স্কিম বুলি কোৱা হৈছে। আৰু এই স্কিমটোৰ মূল সুবিধাসমূহ হৈছে যে অৱসৰৰ পাছতো NPSৰ টকা ইনভেষ্টমেণ্ট হিচাপে থাকিব আৰু টকাটো পাৰ্ট বাই পাৰ্ট থাকিব, কাৰণ ইনভেষ্টমেণ্টত থাকিলে তাৰ পৰা যিটো লাভ হ'ব সেই লাভটো আকৌ পাৰ্ট বাই পাৰ্ট থাকিব। আৰু এইখিনিতে একেলগে এটা কথা তেওঁলোকে উল্লেখ কৰিছে যে একেলগে NPSৰ যিটো ফাণ্ড সেই ফাণ্ডটো শেষ হৈ নাযায়। আৰু দ্বিতীয় কথাটো হৈ গ'ল যে যদি সেই সময়ত মাৰ্কেট গ্ৰ'থত অৱস্থাত থাকে তেতিয়াহ'লে তেওঁলোকৰ পেঞ্চনটো বঢ়াৰ এটা পূৰ্ণ সম্ভাৱনা আছে বুলি কৈছে। আৰু এটা কথা তেওঁলোকে এই চাৰ্কুলাৰখনৰ ভিতৰতে উল্লেখ কৰিছে যে যিহেতু মাৰ্কেটত টকা ইনভেষ্ট কৰিলে তাৰ লগে লগে আনুষাংগিক এটা শব্দ আহে, সেইটো হ'ল ৰিস্ক। আৰু কৰ্মচাৰীজনৰ যেতিয়া বয়স লাহে লাহে বাঢ়ি গৈ থাকিব, তেওঁলোকে কৰ্মচাৰীজনৰ ইনভেষ্টমেণ্টৰ ৰিস্কটো লাহে লাহে কমাই আনিব বুলিও সেইটো উল্লেখ কৰিছে। অৰ্থাৎ 60 বছৰ বয়সত তেওঁৰ যদি ৰিস্কটো 35% হৈ থাকে, তেন্তে 75 বছৰ বয়সত কৰ্মচাৰীজনৰ ৰিস্কটো তেওঁলোকে অনলি 10% কৰিব বুলি উল্লেখ কৰিছে। আৰু ড্ৰ ডাউন অপশ্যনটো হ'ল অৱসৰৰ পাছত NPSৰ কৰ্পাছৰ পৰা তেওঁলোকে যিটো কথা কৈছে যে মান্থলি, কোৱাৰ্টাৰলি, ইয়েৰলি হিচাপত টকা ল'ব পাৰিব। আৰু তাৰ ভিতৰতে তেওঁলোকে দুটা অপশ্যন ইনক্লুড কৰিছে, এটা হ'ল SRR, আৰু SRRটোত মাৰ্কেট ভেলু চাই পে আউটটো ল'ব পাৰিব। মাৰ্কেট ভাল থাকিলে পেঞ্চনটো বাঢ়িব বুলি কৈছে। আৰু আনটো ছিষ্টেম হ'ল SUR। আৰু এই SUR যিটো ছিষ্টেম তেওঁলোকে প্ৰৱৰ্তন কৰিছে, এইটোত কি হ'ব, সমান সংখ্যক ইউনিট বিক্ৰী কৰি এটা লিমিটেড ছিষ্টেমত সমানকৈ দি যাব আৰু তেওঁলোকে পেঞ্চনটো দি যোৱাৰ কথাটো উল্লেখ কৰিছে। আৰু এই গোটেই সুবিধাসমূহ NPSৰ অধীনৰ কৰ্মচাৰীসকলে 85 ইয়াৰলৈকে ল'ব পাৰিব বুলি তেওঁলোকে 4 নম্বৰ কলমটোত উল্লেখ কৰিছে। আপোনালোকে নিশ্চয়কৈ দেখা পাইছে। আৰু গভৰ্ণমেণ্ট প্ৰাইভেট NPSৰ দুয়ো সংখ্যক ছাবস্ক্ৰাইবাৰে এই ফেচিলিটিটো ল'ব পাৰিব। তাৰপিছত 20%, 40% মেণ্ডেটৰী এনুইটি আগৰ দৰে থাকিব। আৰু যি কিবা কাৰণত যদি ছাবস্ক্ৰাইবাৰৰ যদি মৃত্যু হয়, তেন্তে বাকী টকাখিনি নমিনিয়ে পাব। আৰু ৰেচিডুৱেল কৰ্পাছ থাকিলে শেষত যিটো টকা বাচিব সেইটো একেলগে উঠাব পাৰিব। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি NPSৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে, কাৰণ তেওঁলোকৰ চাকৰিৰ কাৰ্যকাল হয়তো 60 বছৰত শেষ হৈ যাব পাৰে, কিন্তু NPSৰ ফাণ্ডটো তেওঁলোকে
85 ইয়েৰলৈকে কণ্টিনিউ কৰিব পাৰিব বুলি আজিৰ এই বিশেষ চাৰ্কুলাৰখনৰ যোগেৰে অৱগত হ'ব পাৰিলোঁ। তে বন্ধুসকল, আপোনালোকে নিশ্চয়কৈ গম পায় যে আমাৰ চেনেলে সদায় ৰাষ্ট্ৰীয় পৰ্যায়ত যিবিলাক কৰ্মচাৰীসকলৰ বাবে নটিচ ইনফৰমেশ্যন প্ৰকাশ হৈ থাকে সেইখিনি জনাবলৈ যত্ন কৰোঁ। আৰু যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব।